জিলাৰ এগৰাকী বাবাই সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাইজৰ চিকিৎসা কৰি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক তেখেতৰ ওচৰলৈ সহায় বিচাৰি আহে। মূৰ ঘূৰোৱা আৰু দুৰ্বলতাত ভোগা বহুতো ৰোগী ইয়াতে আহি আৰাম পোৱা বুলি আমাক জনাবলৈ দিছে। চিকিৎসাৰ নামত এইগৰাকী বাবাই ৰাইজৰ পৰা কোনো টকা পইচা দাবী নকৰে। আৰাম পাইছিল? বহুতখিনি আৰাম পাইছো। এতিয়া কিমান টকা পইচা দিছে? নাই, মই টকা পইচা একো দিয়া নাই, এইটো মিছা কথা নকওঁ। মই ইয়াত আহি খালি মোক জাৰি দিছিলো। বাবাই মানে ফ্ৰীকে ট্ৰিটমেণ্ট? ফ্ৰী। নাই, একো ডিমাণ্ড নাই। বিনা পইচাৰে কৰা এই সেৱাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৰাইজৰ বিশ্বাস আৰু বাবাৰ এই নিস্বাৰ্থ সেৱাক লৈ আপোনাৰ মতামত কি? মই এতিয়া উপস্থিত আছো হোজাই জিলাৰ কাকিটুঙ্গিয়াত। ইয়াত এজন বাবা ওলাইছে, বাবাই বিনা পইচাত চিকিৎসা কৰে শুনা পাইছো আমি। আজি গ্ৰাউণ্ড জিৰোত আমি আহি পেলাই বাবাৰ মানে অলপ মন্তব্য ল'ব চেষ্টা কৰিম। আৰু বাবাই বিনা পইচাত শুনিছো চিকিৎসা আগবঢ়াই আছে সপোনত পোৱা। গতিকে মই দেখাবলৈ অলপ যত্ন কৰিম, বাবাৰ অলপ মন্তব্য ল'বলৈ। আপুনি সপোনত পাইছিল নেকি? হয়, সপোনত পাইছিল? সপোনত পাইছো। আচ্ছা, আল্লাহৰ পৰা ভগৱানৰ পৰা কিবা এটা পাইছো। আচ্ছা, এই নিমিত্তে ৰাইজ বিলাক আহি আছে। কি বেমাৰৰ চিকিৎসা? আপোনাৰ এইবিলাক মানুহ আঁতৰ কথা পাতিব নোৱাৰে, পুৰণা বিষ চিক আছে বা নাৰ্ভৰ বিষ বা ঘৰত কিবা অশান্তি আছে, কিবা আত্মাৰ প্ৰব্লেম আছে, যিকোনো প্ৰব্লেম হ'লে মানে আমাৰ লগত যোগাযোগ কৰি আপোনালোকে আহিব। আপোনাৰ খৰচা পাতি কি লাগে? নাই, আমাৰ ইয়াত চাৰ্জ ডিমাণ্ড একো নাই। বহুত ৰোগী আগত আহি গৈছে, আপোনালোকে সুধি চাব বা আমাৰ ইয়াত বৰ্তমানো আছে ৰোগী, সুধি চাব। আমি চাৰ্জ ডিমাণ্ড নকৰোঁ। যোনে যি দিয়ে ভগৱানৰ নামত, আল্লাহৰ নামত দান হিচাপে, সেইটোৱে আমি চকু দিওঁ। জেগাডোখৰ নাম কি আছে? আমাৰ জেগাটোৰ নাম হ'ল হোজাই ডিষ্ট্ৰিক্ট, কাকিটুঙ্গিয়া বজাৰৰ লগতে আমাৰ আস্থানটো। এইটো কিবা বন্ধৰ দিন বন্ধ থাকে নেকি? হয়, প্ৰতি সপ্তাহ আপোনাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ 2 দিন বন্ধ থাকে। 2 দিন বন্ধ থাকে? হয়। আৰু বাকী দিন কেইটাত বাকী দিন আপোনাৰ 8টাৰ পৰা বিয়লি আপোনাৰ 5টালৈকে চলা হয়। যিবিলাক মানুহ আছে, গৰীব দুখীয়া মানুহ আছে, আপোনালোকে আহক। যদি বিশ্বাস থাকে আমাৰ ওপৰত, তেতিয়াহ'লে আপোনালোকে আহক। আমি ভগৱানৰ নাম লৈ, আল্লাহৰ নাম লৈ আমি চিকিৎসা কৰি দিম, আপোনালোকে আৰাম পাব। আপুনি বাবাৰ ওচৰত যে আহিছে, প্ৰথম আহিছে নেকি? না আজি প্ৰথম আহিছো। আজি কি প্ৰব্লেম আপোনাৰ? মোৰ দেউতাৰ পেৰালাইছ হৈছে। দেউতাক লৈ পেলাই প্ৰেছাৰ ষ্ট্ৰক হৈছে। প্ৰেছাৰ ষ্ট্ৰক? এইটো কাৰণে মই মোবাইলত চাই পেলাই ইয়াত আনিছো। ক'ৰ পৰা আহিছিল আপুনি? মই হোজাই কুমৰাকটাৰ পৰা আহিছো। কুমৰাকটা? মোবাইলত চাই পেলাই আহিছে? আচ্ছা, আপোনাৰ নামটো কি? মোৰ নাম টিনা কেম্প্ৰাই। টিনা কেম্প্ৰাই? আচ্ছা। আৰু এই আপোনাৰ দেউতাক আজি আৰু বেলেগ জেগাত দেখাইছে নেকি? বেলেগ জেগাত দেখাইছিলে, তাতেতো ভাল হোৱা নাই। মোবাইলত বাবাৰ চিকিৎসা ভাল হৈছে বুলি মানে মানুহৰ হেৰি দেখি পেলাই আপোনালোকে বিশ্বাসতে ইয়াত আহিছো। মানুহ কোনোবা যদি ইয়াত বেমাৰী বাবাৰ ওচৰত আহে, হয়, এই মানুহবিলাকক আপুনি কি মানে অনুৰোধ? মানে আমাৰ ইয়াত পাগলা বাবাৰ তাত যিমান মানুহ আছে, আহিছে আগত, এতিয়ালৈকে এতিয়া যিমান মানুহ আহিব, মানে কাকো মানে পইচা কৰি নিদিব। পইচা কৰি দিলে মানে কাম নহব। আৰু আমাৰ ইয়াত পাগলা বাবা মানে ধৰক আল্লাহৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত মানে চিকিৎসা কৰে। উচিলাই ভাল হৈছে, বহুত মানুহ ভাল হৈছে।